আচলতে দশম দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ বাবে সজাগতা অনুষ্ঠান আয়োজন কৰিছে আৰু এইটো খুব সুন্দৰ পদক্ষেপ কাৰণ তেওঁলোকক আশীৰ্বাদ দিবৰ বাবে আৰু তেওঁলোকে পৰীক্ষাৰ কাৰণে কিদৰে প্ৰস্তুতি চলাব কিদৰে নিজকে সাহসী কৰিব আত্মবিশ্বাসী কৰিব আৰু কিদৰে আগবাঢ়ি যাব লাগিব এইবোৰ ক্ষেত্ৰত আলোচনা কৰিবলৈ এইদৰে সজাগতা সভা আয়োজন কৰাটো এক্সেলেণ্ট একাডেমীৰ খুব ভাল এটা পদক্ষেপ আৰু সমান্তৰালভাৱে কৃতি ছাত্ৰ ছাত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠানো ৰখা হৈছে গতিকে কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ লগে লগে যিসকল আগন্তুক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকেও এটা বেছি উৎসাহ পাব যে আমিও যদি ভাল ৰিজাল্ট কৰোঁ আমাকো এইদৰে সম্বৰ্ধনা জনোৱা হ'ব গতিকে মই ভাবোঁ যে বিদ্যালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা আৰু সমূহ পৰিয়ালটোৰ তৰফৰ পৰা এইটো এটা অতি ভাল পদক্ষেপ ছাত্ৰ ছাত্ৰীসকলক দেখি যথেষ্ট ভাল লাগিছে তেওঁলোকে যথেষ্ট উৎসাহেৰে ইয়াৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু বিগত সময়তো বিদ্যালয়খনৰ ৰিজাল্ট যথেষ্ট ভাল বুলি গম পাইছোঁ অঞ্চলটোৰো শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট নাম আছে গতিকে আশা কৰিছোঁ যে তেওঁলোকৰ আহিব লগা দিনবোৰ সুখৰ হওক তেওঁলোকৰ সফলতাৰ হওক আৰু যিদৰে তেওঁলোকে জীৱনত আগবাঢ়ি যোৱাৰ সপোন দেখিছে তেনেদৰে আগবাঢ়ি যাওক আচলতে আমি কওঁ নহয় যে বুঢ়া বাঁহডাল আমি ভাঁজ দিব নোৱাৰোঁ বাঁহডাল যদি ভাঁজ দিব লাগে লেকেচি হৈ থাকোঁতে অৰ্থাৎ সৰু হৈ থাকোঁতে ভাঁজ দিব লাগিব সমাজ এখন পৰিৱৰ্তন কৰিবৰ বাবেও কথাটো ঠিক তেনেকুৱাই ডাঙৰ হোৱা মানুহ এজনক আমি বহুত কথা কৈ সমাজ পৰিৱৰ্তন কৰিব নোৱাৰোঁ কিন্তু উঠি অহা প্ৰজন্মটোক আমি যদি প্ৰগতি উন্নতিৰ কথা কওঁ তেতিয়াহ'লে সঁচা অৰ্থত আজিৰ ছাত্ৰ কাইলৈ দেশৰ ভৱিষ্যত গতিকে ছাত্ৰ ছাত্ৰীসকলক আমি বাট দেখুৱাটোৱে মই এগৰাকী শিক্ষক হিচাপে বা আজি সমাজৰ প্ৰত্যেকজন শিক্ষক আৰু অভিভাৱকৰ প্ৰধান দায়িত্ব হ'ল যে ছাত্ৰ ছাত্ৰীক শুদ্ধ বাটটো আমি দেখুৱাই দিয়া তেওঁলোক আজিকালি সামাজিক মাধ্যম ইণ্টাৰনেটৰ যুগ পটককৈ ল'ৰা ছোৱালীৰ মন ডাইভাৰ্ট হয় ইনষ্টা ৰিলছ এইবোৰ চাই থাকোঁতে তেওঁলোকে বহু সময়ত পঢ়াৰ পৰা আঁতৰি যায় গতিকে আমি প্ৰত্যেকেই চেষ্টা কৰিব লাগিব যে তেওঁলোকে সেইখিনিতো থাকিবই কিন্তু সমান্তৰালকৈ পৰীক্ষাৰ সময়বোৰত যাতে তেওঁলোক এইবোৰৰ পৰা আঁতৰি থাকিব পাৰে নিজক মানসিকভাৱে দৃঢ় কৰি লৈ তেওঁলোকে যাতে পঢ়া শুনা কৰি ভালদৰে জীৱনত আগবাঢ়ি যাব পাৰে দৰং জিলাৰ এক বিখ্যাত ঠাই বুলি ক'ব লাগিব কাৰণ এই ঠাইৰ পৰাই অসমৰ মাধ্যম আন্দোলনত মুজাম্মেল হক ডাঙৰীয়াৰ লগতে জহুৰ আলী আৰু উমৰ আলী ডাঙৰীয়া শ্বহীদ হৈছিল এই শ্বহীদসকলক স্মৰণ কৰি আজিৰ দুটামান কথা ক'বলৈ ওলাইছোঁ যে আমাৰ এই অঞ্চলৰ পৰা যিসকল যুৱক যুৱতী ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতৰ কাৰণে তেখেতসকলৰ শিক্ষাৰ জৰিয়তে নিজক প্ৰতিষ্ঠাৰ বাবে এক চেষ্টা আৰম্ভ কৰিছে এই চেষ্টাত আমি এই অনুষ্ঠানবিলাকে বিভিন্ন ধৰণে তেওঁলোকে শৈক্ষিকভাৱে বা ছাত্ৰ ছাত্ৰীসকলক বিদ্যায়তনিক অবিদ্যায়তনিক সকলো দিশতে যি ধৰণে সহায় সহযোগিতা কৰিছে খুব ভাল লগা আৰু আজিৰ অনুষ্ঠানটোত উপস্থিত থাকি ভাল লাগিছে ছাত্ৰ ছাত্ৰীসকলক আমাৰ ভাৰতৰ অনৈক্যৰ মাজত ঐক্য প্ৰতিষ্ঠাৰ কাৰণে তেখেতসকলে জ্ঞান দিবলৈ চেষ্টা কৰিছে বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষীৰ মাজত একতা বজাই ৰাখি নিজক কেনেকৈ আগবাঢ়ি যাব পাৰে নিজক এগৰাকী দক্ষ সুনাগৰিক আদৰ্শৱান চৰিত্ৰৱান ব্যক্তি হিচাপে নিজক কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰে এই সম্পৰ্কে আজিৰ সভাত আলোচনা বিলোচনা হৈ আছে ছাত্ৰ ছাত্ৰীসকলক আশীৰ্বাদ দিয়া হৈছে যে আগন্তুক দিনত তেখেতসকলৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ পৰ্যায়লৈ তেখেত যাব তেখেতসকল কোনোবাই হায়াৰ ছেকেণ্ডেৰীলৈ যাব মেট্ৰিক পাছ কৰাৰ পিছত কোনোবাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি উচ্চ শিক্ষাৰ বাবে যাব এই সম্পৰ্কেও তেওঁলোকক বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ দিয়া হৈছে অভাৰঅল গোটেই প্ৰগ্ৰামটো এটা সাৰমৰ্ম হৈছে যে আমি ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ ভৱিষ্যত জীৱনত আগবঢ়াই লৈ যাব পাৰে এই এক দিশ দৰ্শন দিয়াৰ কাৰণে চেষ্টা কৰা হৈছে ধন্যবাদ জঙ্গলপাৰা এক্সেলেণ্ট একাডেমি বৃহত্তৰ জঙ্গলপাৰা এৰিয়াত দলগাঁও সমষ্টিত অৱস্থিত স্কুলখনত মই আহিছোঁ আজি মই নগাঁও গভৰ্ণমেণ্ট বইজ হায়াৰ ছেকেণ্ডেৰী জুলজি বা প্ৰাণী বিজ্ঞান বিষয়ৰ বিষয় শিক্ষক হওঁ মোৰ নাম আবিদুৰ ৰহমান মই আজি মোক আমন্ত্ৰণ কৰি আনিছে মই স্কুলখনৰ যিখিনি শৈক্ষিক পৰিৱেশ চালোঁ মই বৰ আনন্দিত আৰু আগন্তুক দিনত এইখন বিদ্যালয়ত যথেষ্ট ভাল ভাল ষ্টুডেণ্ট ওলাই যাব ভাল ভাল ধৰণৰ কোৰ্চ পঢ়িব পাৰিব বুলি মই আশাবাদী আৰু মই এটা কথা ক'ব বিচাৰিছোঁ ইয়াত থকা শিক্ষকবিলাকৰ সৈতে মই মত বিনিময় হ'ল আৰু মই দেখিব পাৰিলোঁ যথেষ্ট অভিজ্ঞতা সম্পন্ন আৰু কোৱালিফাইড শিক্ষকে ইয়াত পাঠদান কৰে আৰু লগতে মই এটা কথা ক'ব বিচাৰিছোঁ যে এইখন এৰিয়াত অৱস্থিত যিমানবোৰ অভিভাৱক আছে সিহঁতে বিনা চিন্তাই বিনা দ্বিধাই
সিহঁতে কি কৰিব পাৰে, সিহঁতৰ সন্তানক এইখন বিদ্যালয়ত নামভৰ্তি কৰাই দিব পাৰে। আৰু সিহঁতৰ যিটো মই এৰেঞ্জমেণ্ট চালোঁ, ডিচিপ্লিন চালোঁ, মই যথেষ্ট সুখী হৈছোঁ। আৰু সিহঁতৰ ভৱিষ্যত জীৱন উন্নতিৰ কাৰণে আৰু বিদ্যালয়খনৰ সৰ্বাংগী উন্নয়নৰ কাৰণে মই কামনা কৰিলোঁ। মই যিহেতু আজিৰ শিশু কালিৰ ভৱিষ্যত, মই এটা কথাই ক'ব বিচাৰিছোঁ, ইয়াত শিশু আহিলে নিশ্চিত কালিৰ ভৱিষ্যত হ'বই, কোনো অসুবিধা নাই। বাচ্চাবিলাক ধুনীয়াকৈ ভাল পৰিৱেশত সিহঁতে লিখা, ইয়াত গুণগত মানদণ্ডৰ শিক্ষা প্ৰদান কৰা হৈ আছে।